Hello viewers, আজি এটা ধুনিয়া ৰেচিপি লৈ আইছো ইয়াতে কি জানে এটা কলেদি ৰেচিপিটো বনাম আটা ময়দা বেকিং পাউডাৰ বেকিং সোডা একো নিদিও কেনেকে বনাম একদম সাব ৰেচিপিটো ইউনিক ৰেচিপি এটা কল লৈছো প্ৰথমতে চাওক মিক্সাৰ জাৰত দিছো এটা কণী লৈছো যদি কোনোবাই নাখায় কণীটো স্কিপ কৰি দিব পাৰে তাৰ পিছত মই ইয়াতে নিমখ দিছো 2 চিকুটমান নিমখ দিছো নিমখ দিলে মানে ধুনিয়া হয় টেষ্টটো ধুনিয়া হয় আৰু অলপমান গুড় দিছো সব এই 2 চামুচমান গুড় দিছো ডাঙৰ মানুহে খালে এটো স্কিপ কৰি দিব গুড়টো অলপমান গোলমৰিচৰ গুড়ি দিছো 2-3 চিকুটমান দিছো এতিয়া মই মিক্সাৰ জাৰটো মাৰি লম ভালকে মিহিনকৈ পেষ্ট এটা বনাই লৈছো একদম ইউনিক ৰেচিপি আপোনালোকে চাব বনাব ৰাতিপুৱা নাস্তা হিচাপে খাব পাৰিব গধূলি নাস্তা হিচাপে খাব পাৰিব এতিয়া মই এটা বাউলত ঢাৰি ললো এতিয়া চাওক দিছো মই এতে সুজিৰ কোনো আন্তাজ নাই যদি ডাঙৰ কল হয় তেতিয়া হলে মই যিমানখিনি দিছো 2 চামুচ এটো দি সেই 2 চামুচে দিব আৰু যদি সৰু কল হয় তেতিয়া হলে সুজিটো কমাই দিব মই এতে 2 চামুচ দিছো ভৰ্তি কৰি 2 চামুচ দিছো তাৰ মানে 1/4 কাপ দিছো সুজি আৰু অলপমান 1/4 কাপ আৰু অলপমান দিছো মেজারমেন্ট কাপে দি আমাৰ মেজারমেন্ট কাপ বহুতৰে ঘৰত নাই সেইকাৰণে চামুচে দি দিছো সব বেটাৰটো এনেকুৱা হ'ব লাগিব এতিয়া মই এটো 15 মিনিট মান থৈ দিম 15 মিনিট পাছত সব এটো ফুলি একদম বেটাৰটো গুটা হৈ গৈছে দেখিছেনে এনেকুৱা হ'ব লাগিব সব সেইকাৰণে কোনো মেজারমেন্ট নাই আপোনালোকে দেখিলে আমাৰ মহিলাসকলে এইবিলাক দেখিলে ধুনিয়াকে বনাব পাৰে দেখিছেনে এতিয়া ইয়াতে দিছো সব ঘিউ এই 2 চিকুটমান ঘিউ দিছো মানে ঘি খাটি ঘি দিছো এতিয়া চাও এতে বেকিং পাউডাৰ বেকিং সোডা একো দিয়া নাই এতে দিছো কলৰ খাৰ মই ভিজাই থৈছিলো তাৰ পৰা সব 1 চামুচ দিছো ইমান সফট হ'ব আৰু এটো খালে পেটৰ অসুখ নহব এই খাৰটোৱে পেটটো একদম ঠাণ্ডা ৰাখিব হয়নে সকলোৱে জানে সেইকাৰণে মই ইয়াতে কলৰ খাৰ দিছো 1 চামুচ ৰাতিয়ে মই ভিজাই থৈ দিছিলো ভিজাই থোৱাৰ পাছত মই ৰাতিপুৱা 1 চামুচ দিছো আৰু যদি কলৰ খাৰ নাথাকে এটো নিদিলেও বনাই খাব পাৰিব আৰু এতিয়া মই গেছত গৈছো গেছত যে এটা ফ্ৰাই পেন বহাই দিছো একদম গৰম হ'ব দিছো গৰম হৈ জুইকুৰা একদম সিমত দিছো সিমত দি চাও একদম তেল না লাগে তেল নোহোৱাকৈ ঘি বেছি নোহোৱাকৈ মোৰ আধা চামুচৰো কম ঘি মই ইউজ কৰিছো ইয়াতে এতিয়া যেতিয়া গৰম হৈ গল তেতিয়া মই সেইখন চামুচে দি যাক যিমান ডাঙৰ কৰে হিমান ডাঙৰে বনাব পাৰি কিন্তু এটো এইখিনি বনাব ইয়াতকে ডাঙৰ নবনাব দেখাটো ধুনিয়া লাগে খাইও ভাল লাগিব লাল চাহ দি খাই চাবচোন এতিয়া ঢাকনটো মাৰি দি একদম সিমত দি ঢাকন মাৰি দিছো 1.5 মিনিট মান থাকাৰ পিছতে ধুনিয়া ওপৰখন যেতিয়া একদম এনেকা চুলে লাগি নাহিব চাওক একদম হুকাই গৈছে একদম হৈ গৈছে অকনমান মই উল্টাই দিম চাওক পিছফালৰ কালাৰটো কি ধুনিয়া হৈছে দেখিছেনে এনেকে আকৌ অলপমান এতিয়া 1 মিনিটৰ কম ৰাখিম মই তাতে আধা মিনিট মান সময় ৰাখিছো চাওক কি ধুনিয়া ৰংচোৱাটা হৈছে আকৌ তেনেকে দি লৈছো এতিয়া চাওক ইয়াতে টুটি ফুটি দিব পাৰে বাদাম দিব পাৰে কিসমিস দিব পাৰে সব বস্তু ইয়াতে বা চকলেট চকো চিপসও এতে দি কেনে লৰাচলিক দিব পাৰে এটো লৰাচলিক টিফিনত দিব আপোনালোকে টিফিনত দিব চাব হিয়তে খুব খাব এটো খাই খুবই ভাল পাব ঘৰতো থাকিলে খেলি হিয়তক এটা হাতত দি দিব খাই থাকিব এনেকে উল্টাই দিব পাৰে আৰু সময় যেতিয়া আপোনালোকৰ সময় কম থাকে তেতিয়া কি কৰিব এই এনেকুৱা এখন ডাঙৰ ফ্ৰাই পেন লব সেই ফ্ৰাই পেনতে কি কৰিব গুটেই কেটা সমানকে এটাকে চাৰিওফালে দি দিব চাব মই এনেকে গুটেই কেটা দি দিছো চাও এবাৰতে 4-5টা ধুনিয়াকে হৈ যায় দেখিছেনে এনেকে মই গুটেইখিনি বনাই লৈছো আপোনালোকে এনেকে বনাই খাই চাবচোন এটোৰ টেষ্ট ইমান ধুনিয়া টেষ্ট এই টেষ্টটো আপোনালোকে পাহৰিব নোৱাৰে এবাৰ খাই চাব এবাৰ খাই চালেহে গম পাব আৰু যিবিলাকে মিঠা নাখায় তেওঁলোকে গুড়টো স্কিপ কৰি দিব পাৰে এতিয়া চাওক গুটেইখিনি মই এনেকে উল্টাই দিছো উল্টাই পুল্টাই ধুনিয়াকে কালাৰটো চাওক না কি ধুনিয়া কালাৰ হৈছে এতিয়া মই এইটো 1 মিনিটও নাৰাখো আধা মিনিট মান ৰাখি মই এইটো নমাই দিম এতিয়া চাওক কি ধুনিয়া এটা ৰেচিপি আপোনালোকে বনাই চাব খাই চাব মোক কমেন্ট কৰি আপোনালোকে ফটো দিবচোন বনোৱাৰ পাছত বহুতে কিন্তু মোক ফটো দিছে দেই মই হেইটো কেতিয়াবা দিম
ফটো দিছে মেছেজ কৰিছে বাইদেউ বনাইছোঁ মোৰ যদি ভিডিঅ'টো আপোনালোকৰ বা ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব লগতে বেল আইকনটো টিপি থব অলও টিপি থব মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব আৰু যদি ফেচবুক ফ্ৰেণ্ড সকলে চাই আছে তেওঁলোকে মোৰ ফেচবুকটো ফলো কৰি ল'ব থ্যাংক ইউ